কেতিয়াবা জীৱনে আমাক এনেকুৱা কেঁকুৰিলৈ লৈ আহে য'ত সহায় কৰাটো মানৱীয়তা নহয়, এক পৰীক্ষা হৈ পৰে। আৰু কোনোবা অচিনাকি ব্যক্তিয়েই কেতিয়াবা আমাৰ ভাগ্যৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনৰ কাৰণ হৈ পৰে। মুম্বাইৰ বৰষুণে ধোৱা ৰাস্তাবোৰত যেতিয়া চহৰখনৰ পোহৰবোৰ নিয়ন চাকিৰ দৰে জ্বলি উঠিছিল, তেতিয়া ফুটপাথৰ এচুকত নবীন কুমাৰ বহি আছিল, শান্ত, নীৰৱ আৰু সম্পূৰ্ণৰূপে বিধ্বস্ত। তাৰ চকুৰ আগত হাজাৰজন মানুহৰ ব্যস্ততা, কিন্তু তাৰ বুকুৰ মাজত এক গভীৰ শূন্যতা। গাঁৱৰ সেউজীয়া পথাৰৰ পৰা কিছু সপোনৰ বীজ লৈ সি সেই মায়ানগৰীলৈ আহিছিল, কিন্তু আজি সেই সপোনবোৰৰ জানাজা যেন সেই তিতি থকা ফুটপাথতে ওলাইছিল। হাতত এটা সাধাৰণ প্লাষ্টিকৰ মোনা, তাৰ ভিতৰত এযোৰ পুৰণি কাপোৰ, এখন ডায়েৰী য'ত লিখা আছিল তাৰ আধৰুৱা কবিতাবোৰ, আৰু জেপত আছিল জীৱনৰ শেষ সম্বল 1200 টকা। অলপ আগতে জোতাৰ দোকানৰ মালিকে তাক কৈছিল, তই গ্ৰাহকৰ লগত কথা পাতিব নাজান, গতিকে কাইলৈৰ পৰা তই আহিব নালাগে। চকু দুটা সেমেকি উঠিছিল, কিন্তু এটোপালো চকুলো নাছিল। সি ইমানেই ভাঙি পৰিছিল যে কান্দিবলৈও তাৰ শক্তি নাছিল। হঠাতে সেই নিৰ্জন ৰাস্তাৰ নীৰৱতা ভংগ কৰি এটা তীক্ষ্ণ চিঞৰ ভাঙি আহিল, বচাওক, মোক বচাওক, কোনোবা আছে নেকি? মোক হস্পিটেললৈ লৈ যাওক, মোৰ বহুত তেজ ওলাইছে। নবীনৰ চকু মেল খালে, কাণত আকৌ সেই শব্দ বাজি উঠিল, আৰু তাৰ শৰীৰত যেন বিজুলীহে সঞ্চাৰ হ'ল। সি দৌৰ মাৰিলে সেইফালে য'ৰ পৰা শব্দটো আহিছিল। তাত এদল মানুহৰ ভিৰ। কিছুমানে মোবাইল উলিয়াই ভিডিঅ' বনাইছিল, কিছুমানে কৈছিল পুলিচক ফোন কৰা, এম্বুলেন্স মাতক, আমি কিয় হাত লগাম। কিন্তু সেই ভিৰৰ মাজত তেজেৰে তুমৰলি হোৱা এগৰাকী প্ৰায় 30 বছৰীয়া মহিলা পৰি আছিল। কপালত ঘাঁ আৰু চকুত মৃত্যুৰ ভয়। কঁপি থকা মাতেৰে তাই সহায়ৰ বাবে কাকুতি কৰিছিল। নবীনে এক মুহূৰ্তও নাভাবিলে। সি মানুহৰ ভিৰ ঠেলি আগবাঢ়ি গ'ল আৰু মহিলাগৰাকীক কোলাত তুলি লৈ এখন অটত বহুৱাই দিলে। অটখন চলাই নহয়, দৌৰিছিল। গোটেই ৰাস্তাত মহিলাগৰাকীৰ চকু বাৰে বাৰে মুঠ খাই গৈছিল। নবীনে প্ৰতিবাৰেই কৈছিল, চকু বন্ধ নকৰিব মেডাম, আপুনি ঠিক হৈ যাব, সাহস ৰাখক, ধৈৰ্য ৰাখক, মাথো আৰু 2 মিনিট। যেতিয়া সি হস্পিটেল পালেগৈ, তেতিয়ালৈকে তাৰ চাৰ্টটো তেজেৰে তিতি গৈছিল। সি চিঞৰি ডাক্তৰক মাতিলে, ইমাৰ্জেঞ্চি আছে, তেজ বহুত ওলাইছে, সোনকালে কৰক। ডাক্তৰসকল দৌৰি আহিল, ষ্ট্ৰেচাৰ আহিল, তাইক জৰুৰীকালীন ৱাৰ্ডলৈ লৈ যোৱা হ'ল। নবীন তাতেই বেঞ্চখনত বহি ৰ'ল। তিতি বুঢ়ী ভয়ত কঁপি আছিল, কিন্তু কাৰোবাৰ জীৱন বচোৱাৰ চেষ্টা কৰাৰ বাবে মনত এক সন্তুষ্টি আছিল। এটা সময়ত ডাক্তৰে বাহিৰলৈ আহি ক'লে, যদি 1 মিনিটো পলম হ'লহেঁতেন তেন্তে হয়তো জীৱনটো বচাব পৰা নগ'লহেঁতেন। মূৰত গভীৰ আঘাত আছে, 11টা চিলাই লাগিব, আৰু এখন ভৰিও ভাঙিছে। নবীনৰ মুখত সামান্য সকাহৰ ভাৱ ফুটি উঠিল। হস্পিটেলৰ অপেক্ষা কক্ষৰ চকীখনত বহি থকা সেই ল'ৰাজন, যাৰ নিজৰেই থাকিবলৈ ঠাই নাছিল, সি এজনী অচিনাকি মানুহৰ চোৱা চিতা কৰি আছিল। এইদৰে প্ৰায় 3 ঘণ্টা পাৰ হ'ল। ৰাতি 2 বাজিছিল। মহিলাগৰাকীক সাধাৰণ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হ'ল। যেতিয়া তাই চকু মেলিলে, সন্মুখত সেই একেই মুখখন দেখিলে, যিজনে তাইক কোলাত তুলি দৌৰি লৈ আহিছিল। তুমি কোন? তাইৰ মাতটো বৰ ধীৰ আছিল। নবীনে থতমত খাই ক'লে, মই। তাৰ পিছত সি একো ক'ব নোৱাৰিলে। মহিলাগৰাকীৰ চকুৰ পৰা এটোপাল চকুলো বৈ গ'ল। তুমি মোৰ জীৱন বচালা। নবীনে মূৰ দোৱাই ক'লে, জীৱনটো বচোৱাটো মোৰ কৰ্তব্য আছিল, এতিয়া চোৱা চিতা কৰাটো। আপুনি অকলে নহয়তো? তাই মনে মনে থাকিল। তাৰ পিছত ক'লে, এই চহৰত মোৰ কোনো নাই, স্বামী লণ্ডনত থাকে। আৰু সেই ৰাতি যেতিয়া মহিলাগৰাকীয়ে চকু মুদি শুই পৰিছিল, তেতিয়া হয়তো প্ৰথমবাৰৰ বাবে কোনো অচিনাকিৰ সৈতে এক নেদেখা সম্পৰ্কই মনে মনে জন্ম লৈছিল। আৰু তাৰ পৰাই সেই সম্পৰ্কৰ কাহিনী আৰম্ভ হ'ল, যি তেজৰ নাছিল, কিন্তু জীৱনতকৈও বহুত গভীৰ বুলি প্ৰমাণিত হ'ল। ৰাতিপুৱাৰ প্ৰথম কিৰণ খিৰিকীৰে ভুমুকি মাৰিছিল, কিন্তু হস্পিটেলৰ সেই সৰু কোঠাটোত যি পোহৰ আছিল, সেয়া আছিল এজন মানুহৰ উপস্থিতিৰ পোহৰ। সেই মানুহজন নবীন, যি গোটেই ৰাতি এজনী অচিনাকিৰ কাষত বহি আছিল। তাইৰ প্ৰতিটো উশাহৰ স্পন্দনক যেন নিজৰ স্পন্দন বনাই লৈছিল। চকু উজাগৰে আছিল, কিন্তু ভাগৰ নাছিল।
তাই ফুচফুচাই সুধিলে, তুমি মোক কিয় বচালা? নবীনে লাহেকৈ হাঁহি মাৰি ক'লে, আপোনাৰ চিঞৰ শুনি একো ভাবিবলৈ সময়েই নাপালোঁ। মাথো ইমানেই লাগিল যে যদি মই সেই সময়ত তাত নাথাকিলোহেঁতেন তেন্তে গোটেই জীৱন নিজকে ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। ৰূপালীয়ে মনে মনে তালৈ চাই ৰ'ল। তাইৰ চকুত বহুতো প্ৰশ্ন আছিল। কোন তুমি? কিয় ইমান আপোন? কিয় কোনোবা আপোনতকৈও বেছি আপোন যেন লাগিছে? কিছু সময়ৰ পিছত এগৰাকী নাৰ্ছ আহিল আৰু তেওঁ ক'লে, এতিয়া ৰোগীক ঘৰুৱা কাপোৰ পিন্ধাব লাগিব, গাউনটো সলাব লাগিব। নবীনে ক'লে, মেডাম, যদি আপুনি কয় মই বাহিৰৰ পৰা। ৰূপালীয়ে ভাগৰুৱা হাঁহি এটাৰে মূৰ দুপিয়ালে। সি বাহিৰলৈ গ'ল, বজাৰৰ পৰা এটা সাধাৰণ মেক্সি কিনি আনিলে নিজৰ জেপত থকা শেষ টকাকেইটাৰে। নাৰ্ছে সুধিলে, আপুনি কি হয় তেওঁৰ? সি কেইছেকেণ্ডমান মনে মনে থাকি ক'লে, চিনাকি। কাৰণ যদি সি ক'লেহেঁতেন মই মাথো এজন অচিনাকি তেন্তে হয়তো ডাক্তৰেও সন্দেহ কৰিলেহেঁতেন, হস্পিটেলৰ মানুহেও প্ৰশ্ন কৰিলেহেঁতেন আৰু সি এতিয়ালৈকে কৰা সকলো সহায় হয়তো অথলে গ'লহেঁতেন। নাৰ্ছে ক'লে, তেনে কাপোৰ সলাই দিয়ক, পৰ্দাখন লগাই দিয়ক। নবীনে পৰ্দাখন টানি দিলে। কপা কপা হাতেৰে তাইৰ ওচৰলৈ গ'ল, লাহেকৈ তাইৰ হাতখন ধৰিলে আৰু যিমান সন্মান যিমান মৰ্যাদা তাৰ ওচৰত আছিল সেই সকলোখিনি সেই এক মুহূৰ্তত সি সাঁচি ৰাখিলে। কাপোৰ সলোৱাৰ পিছত ৰূপালীয়ে প্ৰথমবাৰৰ বাবে নবীনৰ ফালে অলপ গভীৰভাৱে চালে। সি কোনো নায়ক নাছিল, কোনো ধনী নাছিল, কিন্তু সেইদিনা তাৰ দৰে মানুহ হয়তো এই পৃথিৱীত কোনো নাছিল। লাহে লাহে দুদিন পাৰ হ'ল। নবীন এতিয়া হস্পিটেলৰ প্ৰতিটো কোণৰ সৈতে পৰিচিত হৈ পৰিছিল। কেতিয়াবা দৰৱ আনিবলৈ দৌৰে, কেতিয়াবা ৰিপৰ্ট আনিবলৈ যায়। ৰূপালীৰ সেৱাত সি নিজকে পাহৰি গৈছিল। আৰু ৰূপালী, তাই এতিয়া তাক সেই চকুৰে চাবলৈ লৈছিল যি চকুৰে কোনোবাই কোনোবা আপোনজনক চায়। তাই ভাবিছিল, যিজন মানুহে মোৰ জীৱন বচালে তেওঁ মোৰ পৰা একো বিচৰা নাই। সঁচাকৈ এতিয়াও এনেকুৱা মানুহ আছেনে? এদিন ডাক্তৰে ক'লে, এতিয়া আপুনি ৰোগীক ঘৰলৈ লৈ যাব পাৰে, মানে ডিছচাৰ্জ ল'ব পাৰে। ঘৰত চোৱা চিতা কৰাটো জৰুৰী, কিন্তু এতিয়া আৰু হস্পিটেলৰ প্ৰয়োজন নাই। নবীনে ডাক্তৰক ধন্যবাদ দিলে আৰু আকৌ এবাৰ ঠিক তেনেদৰে ৰূপালীক হুইল চেয়াৰত বহুৱাই ক'লে, ঘৰলৈ যাওঁ মেডাম। ৰূপালীয়ে প্ৰথমবাৰৰ বাবে একো নোকোৱাকৈ কেৱল মূৰ দুপিয়ালে আৰু তাইৰ চকুৰ পৰা এটোপাল চকুলো মনে মনে তাইৰ কোলাত পৰিল। অট'খন এটা বিল্ডিঙৰ ওচৰত ৰ'ল। বিল্ডিংটো বৰ ওখ আছিল। 7ম মহলাত তাইৰ ফ্লেট। যেতিয়া নবীনে দুৱাৰখন খুলিলে তাৰ চকু মেল খাই ৰ'ল। 3টা কোঠা, ডাঙৰ হল, চিকমিকাই থকা আচবাব। সি ইমান ধুনীয়া ঘৰ কেৱল চিনেমাতহে দেখিছিল। মেডাম, এইটো আপোনাৰ ঘৰ? ৰূপালীয়ে লাহেকৈ ক'লে, হয়, কিন্তু এতিয়া ইয়াত কোনো নাথাকে, কেৱল মই। নবীনে তাইক লাহেকৈ বিচনাত শুৱাই দিলে, চাদৰখন গাত দিলে আৰু এটা গাৰু তাইৰ মূৰৰ তলত ৰাখিলে। তেতিয়াই ফোনটো বাজি উঠিল। এটা নতুন নম্বৰ। ৰূপালীয়ে কপা হাতেৰে ফোনটো উঠালে। হেল্ল'। সিফালৰ পৰা মাত আহিল, ৰূপা, মই বিনয়। তাইৰ চকুৰ পৰা আকৌ চকুলো বৈ আহিল। বিনয়, তুমি? মোৰ এটা দুৰ্ঘটনা হৈছিল। মই মৰো মৰো অৱস্থাত বাচিছোঁ। যদি আজি এজন ল'ৰা নাথাকিলহেঁতেন তেন্তে মই আজি জীয়াই নাথাকিলোহেঁতেন। ফোনৰ সিফালৰ পৰা মাত আহিল, মই আহি আছোঁ ৰূপা, দুদিনত তোমাৰ ওচৰ পামগৈ। মাথো তুমি ঠিকেই থাকা আৰু ধৈৰ্য ধৰা। ফোনটো কাটি গ'ল। কোঠাটোত এক নীৰৱতা আৰু সেই নীৰৱতা ভংগ কৰি ৰূপালীয়ে ধীৰ মাতেৰে ক'লে, নবীন, তুমি আৰু দুদিন মোৰ লগত থাকিব পাৰিবানে? ৰূপালীৰ সেই এটা কথাই নবীনৰ ভিতৰত কিবা এটা ভাঙিও দিলে আৰু কিবা এটা গঢ়িও দিলে। সি মূৰ দুৱাই ক'লে, মেডাম, যেতিয়ালৈকে আপোনাৰ আপোনজন ঘূৰি নাহে তেতিয়ালৈকে মই আপোনাৰ লগত আছোঁ, কাৰণ এতিয়া এই দায়িত্বৰ পৰা পিছুৱাই যোৱাটো মোৰ বিবেকৰ বিৰুদ্ধে হ'ব। ৰূপালীয়ে একো নক'লে, মাথো এটা দীঘল উশাহ ল'লে আৰু চকু মুদিলে। কিন্তু তাইৰ চকুৰ পতাৰে বৈ যোৱা সেই এটোপাল চকুলোৱে হয়তো সেই অকলশৰীয়াখিনিক উটুৱাই লৈ গৈছিল, যিখিনি এতিয়ালৈকে তাইৰ জীৱনত জমা হৈ আছিল। পিছৰ দুদিন নবীনে সেই ঘৰটোক কেৱল ঘৰ নহয়, এজন ভাঙি পৰা মানুহৰ বাবে আশ্ৰয় বনাই দিলে। ৰাতিপুৱাৰ চাহৰ পৰা ৰাতিৰ দৰৱলৈকে, বাথৰুমলৈ লৈ যোৱা চুলি ফনিয়াই দিয়া, খোৱাৰ সোৱাদ সোধা, সি প্ৰতিটো সৰু কথাতে হাঁহিছিল। ৰাতি তাই ডায়েৰী লিখিছিল,
য'ত প্ৰতিদিনে এটা শাৰী যোগ হৈছিল। আজিও নবীনে মোৰ বাবে তাকেই কৰিলে, যিটো হয়তো মোৰ আপোনজনেও কেতিয়াও নকৰিলেহেঁতেন। তৃতীয় দিনা দুপৰীয়া দুৱাৰৰ ঘণ্টা বাজিল। নবীনে দুৱাৰ খুলিলে। সন্মুখত এজন ওখ পাখ মানুহ থিয় হৈ আছিল। চুট বুট পিন্ধি, হাতত ট্ৰলি বেগ, মুখত সামান্য ভাগৰ আৰু মাতত কৃত্ৰিম চিন্তা। হেল্ল', মই বিনয়, ৰূপাৰ স্বামী। নবীনে এক মুহূৰ্তৰ বাবে তাক ওপৰৰ পৰা তললৈ চালে। তাৰ পিছত হাঁহি মাৰি দুৱাৰখন খুলি দিলে। আহক, তাই ভিতৰতে আছে। যিমান সোনকালে ৰূপালীয়ে তাক দেখিলে তাই ভাঙি পৰিল, হুক হুকাই কান্দি উঠিল। বিনয়, তুমি ক'ত আছিলা? তুমি নাজানা মই কেনেকৈ বাচিলোঁ, কি অৱস্থাত আছিলোঁ মই। আৰু তাৰপিছত তাই গোটেই ঘটনাটোৰ কাহিনী শুনালে। কেনেকৈ তাই ৰাস্তাত পৰি আছিল, কেনেকৈ সকলোৱে নিজৰ কামত ব্যস্ত আছিল, কেনেকৈ নবীনেই তাইৰ জীৱন বচালে, পইচা খৰচ কৰিলে, হস্পিটেললৈ লৈ গ'ল আৰু 3 দিন ধৰি সেৱা কৰিলে। বিনয় একেবাৰে শান্ত হৈ ৰ'ল। তাৰপিছত লাহেকৈ নবীনৰ ফালে ঘূৰি ক'লে, ধন্যবাদ নবীন। যদি তুমি নাথাকিলাহেঁতেন তেন্তে হয়তো মোৰ পত্নী আজি এই পৃথিৱীত নাথাকিলহেঁতেন। মই তোমাৰ এই উপকাৰ কেতিয়াও নাপাহৰোঁ। কিন্তু নবীনৰ মনত কিবা এটাই খুন্দিয়াই আছিল। সি মনে মনে বেলকনিত বহি ৰ'ল আৰু ৰাতি শোৱাৰ লগে লগে সি নিজকে ৰখাব নোৱাৰিলে। লাহেকৈ ৰূপালীৰ ওচৰলৈ আহিল, চকী এখন টানি লৈ বহিল আৰু ক'লে, মেডাম, যদি বেয়া নাপায় মই এটা কথা ক'ব খোজোঁ। যিদিনা আপোনাৰ দুৰ্ঘটনা হৈছিল সেইদিনা মই বিনয় ছাৰক দেখিছিলোঁ, সেই একেই ঠাইতে য'ত আপুনি পৰি আছিল। ৰূপালী যেন শিল পৰি গ'ল। তাইৰ মুখৰ ৰং উৰি গ'ল। কি কৈছা তুমি? নবীনৰ চকু এতিয়া সেমেকি উঠিছিল, কিন্তু মাতত সত্যতা আছিল। মই কিয় মিছা ক'ম মেডাম? মইতো আপোনাক চিনিও নাপাইছিলোঁ। সেইদিনা মই তাতেই বহি আছিলোঁ, যেতিয়া আপোনাৰ চিঞৰ শুনি মই দৌৰি গৈছিলোঁ। আৰু তেতিয়াই মই সেই ভিৰৰ মাজত দূৰত এখন মুখ দেখিছিলোঁ। নবীন, তুমি যি কৈছা যদি সেয়া সঁচা হয় তেন্তে মোৰ আটাইতকৈ আপোনজনেই মোক মৰি থকা চাই আছিল। নবীনে একো নক'লে, মাথো চকু দুটা তললৈ নমাই ল'লে। কোঠাটোত নীৰৱতা বিৰাজ কৰিছিল, বৰ গধুৰ, বৰ কষ্টকৰ। ৰূপালীৰ চকু চলচলীয়া হৈ পৰিছিল। তুমি যোৱা নবীন, মোক অকলে এৰি দিয়া। এতিয়া একো বুজিব পৰা অৱস্থাত নাই মই। নবীনে এটা দীঘল উশাহ ল'লে, তাৰপিছত ক'লে, ঠিক আছে মেডাম, কিন্তু মনত ৰাখিব, সত্য পোহৰলৈ আহিবলৈ সময় লাগিব পাৰে, কিন্তু ই এদিন নিশ্চয় ওলাব। আৰু যদি মোৰ দেখাটো মিছা প্ৰমাণিত হয় তেন্তে মই চিৰদিনৰ বাবে আপোনাৰ জীৱনৰ পৰা গুচি যাম। কিন্তু যদি সেয়া সঁচা হয় তেন্তে মাথো এবাৰ নিজৰ হৃদয়ক সুধি চাব যে আটাইতকৈ আপোন কোন ওলাল। সি ইমানখিনি কৈ গুচি গ'ল। ৰূপালী তাতেই বহি ৰ'ল, আচৰিত, বিধ্বস্ত, আৰু এতিয়া প্ৰথমবাৰৰ বাবে তাইৰ নিজৰ স্বামীৰ ওপৰত বিশ্বাস নোহোৱা হৈছিল। প্ৰশ্নবোৰ বাঢ়ি আহিছিল। ৰূপালী সেই চকীখনতে বহি আছিল য'ত কিছু সময় আগতে নবীনে তাইৰ সন্মুখত বহি আছিল। চকীখন এতিয়া খালী আছিল, কিন্তু প্ৰশ্নৰে ভৰি আছিল। সঁচাকৈ নবীনে যি কৈছিল সেয়া সত্য আছিল নে? তাইৰ স্বামী, যিজন মানুহক তাই বিয়া পাতিছিল, যাৰ লগত জীৱন কটোৱাৰ সপোন দেখিছিল, তেওঁৱেই তাইৰ মৃত্যুৰ দুৱাৰদলিত থৈ কামত ব্যস্ত আছিল নে? ৰূপালীৰ চকুৰ পৰা চকুলো মনে মনে বৈ থাকিল, কিন্তু মগজু এতিয়া সাৰ পাই উঠিছিল। সেই ৰাতি তাই নিজৰ পুৰণি ফাইলবোৰ উলিয়ালে, দস্তাবেজ, ফ্লেটৰ ৰেজিষ্ট্ৰি, দেউতাকে পঠোৱা পইচাৰ ৰচিদ, প্ৰতিটো বস্তু আকৌ এবাৰ চাবলৈ ধৰিলে। আৰু তেতিয়াই তাইৰ সেই দিনটোলৈ মনত পৰিল যেতিয়া বিনয়ে বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে কৈছিল, ৰূপা, এই ফ্লেটটো বেচি দিয়া, লণ্ডনলৈ যাওঁ, সকলো নতুনকৈ আৰম্ভ কৰিম। তেতিয়া তাই বাধা দিছিল, এই ঘৰটো মোৰ মা দেউতাৰ শেষ চিন, ইয়াক মই বেচিব নোৱাৰোঁ। আৰু তাৰ পিছৰ পৰাই বিনয়ৰ ব্যৱহাৰ লাহে লাহে সলনি হ'বলৈ ধৰিছিল। অজুহাত, দূৰত্ব আৰু শেষত বিদেশ যাত্ৰা। এতিয়া সেই সকলোবোৰ টুকুৰা মিলি এখন ছবি হৈ পৰিছিল। ৰাতিপুৱা হ'ল। ৰূপালীয়ে যেনে তেনে নিজকে চম্ভালি ল'লে আৰু প্ৰথমে হস্পিটেললৈ ফোন কৰিলে। তাই সেই ডাক্তৰজনক লগ কৰিলে যিজনে তাইৰ চিকিৎসা কৰিছিল। ডাক্তৰ চাহাব, সেইদিনা যেতিয়া মোক অনা হৈছিল তেতিয়া মোৰ লগত আন কোনোবা আছিল নেকি? ডাক্তৰজনে 1 ছেকেণ্ডো পলম নকৰি ক'লে, নবীন নামৰ ল'ৰা এজন আছিল, অকলে আছিল। গোটেই কেছটোৰ দায়িত্ব তেওঁৱেই লৈছিল। তেজেৰে তিতি আছিল, কিন্তু নিজৰ কথা চিন্তা নকৰি কেৱল আপোনাৰ জীৱন বচোৱাত লাগি আছিল।
এতিয়া ৰূপালীৰ বিশ্বাস হ'বলৈ ধৰিছিল। তাই পোনে পোনে থানালৈ গ'ল, CCTV ফুটেজ উলিয়াবলৈ আবেদন কৰিলে। তাই ক'লে, মোৰ দুৰ্ঘটনা হোৱা দিনা সেই গলিটোৰ কেমেৰাৰ ফুটেজ লাগে। বহু চেষ্টাৰ অন্তত দুটা ফুটেজ সন্মুখলৈ আহিল। প্ৰথমটোত ৰাস্তাত তীব্ৰ বেগেৰে অহা এখন গাড়ী আৰু এগৰাকী মহিলা, অৰ্থাৎ তাই নিজেই খোজকাঢ়ি গৈ আছে। তাৰপিছত হঠাতে খুন্দা আৰু মহিলাগৰাকী ৰাস্তাত পৰি যায়। দ্বিতীয় ফুটেজটোত ভিৰ জমা হৈছে আৰু অলপ দূৰত চুট পিন্ধা এজন মানুহ ফোনত কথা পাতি পাতি দৌৰি যোৱা দেখা গৈছে। ৰূপালীৰ হাত কঁপিবলৈ ধৰিলে। তাই ভিডিঅ'টো পজ কৰিলে, জুম ইন কৰিলে আৰু মুখখন চালে, আৰু সেই মুখখন বিনয়ৰ আছিল। এতিয়া আৰু সন্দেহ নাছিল, এতিয়া সেয়া এক সত্যত পৰিণত হৈছিল। ৰূপালীৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। মোৰ স্বামী, মোৰ প্ৰাণ ল'বলৈ আহিছিল, যাক মই আটাইতকৈ বেছি ভাল পাইছিলোঁ। সেইদিনা সন্ধিয়া তাই নবীনক ফোন কৰিলে, ক'লে, নবীন, তুমি এবাৰ মোৰ ঘৰলৈ আহিব পাৰিবানে? নবীনে কেইমুহূৰ্তমান মনে মনে থাকি ক'লে, হয় মেডাম, মই আহিছোঁ। যেতিয়া সি আহিল, ৰূপালী দুৱাৰমুখত থিয় হৈ আছিল। তাইৰ চকু দুটা ফুলি আছিল, কিন্তু এতিয়া তাত চকুলো নাছিল, আছিল এক দৃঢ়তা। তুমি কোৱা সকলো সঁচা আছিল নবীন। নবীনে একো নক'লে। সি মাথো চকু দুটা তললৈ নমাই ল'লে। ৰূপালীয়ে লাহেকৈ তাৰ ফালে চালে। যিজন মানুহক মই মোৰ সৰ্বস্ব বুলি ভাবিছিলোঁ, তেওঁৱেই মোৰ মৃত্যুৰ দৃশ্য চাই আছিল, আৰু যিজন কেতিয়াও মোৰ কোনো নাছিল, তেওঁ মোক আকৌ জীয়াই থাকিবলৈ শিকালে। তাৰপিছত তাই লাহেকৈ ক'লে, মই পুলিচত গোচৰ তৰিম, মোক ন্যায় লাগে, আৰু সেই মানুহজনৰ সত্যতা সকলোৰে সন্মুখলৈ আনিব লাগে। কিন্তু সেই যুঁজখনত মোক তোমাৰ সহায় লাগিব নবীন। তুমি মোৰ লগত থাকিবানে? নবীনৰ চকু চলচলীয়া হৈ পৰিল। সি কোনো প্ৰতিশ্ৰুতি নিদিলে, মাথো আগবাঢ়ি গৈ তাইৰ কঁপি থকা হাতখনত ধৰিলে। আৰু সেই হাতৰ স্পৰ্শতে ৰূপালীয়ে সেই শক্তি পালে, যিটো তাই নিজৰ স্বামীৰ লগতো কেতিয়াও অনুভৱ কৰা নাছিল। কেইদিনমান পিছত পুলিচৰ তদন্ত, বিনয়ৰ কল ডিটেইলছ, ড্ৰাইভাৰ অতুলৰ গ্ৰেপ্তাৰ, সকলো ৰহস্য এটা এটাকৈ পোহৰলৈ আহিল। বিনয়ে পুলিচৰ সন্মুখত স্বীকাৰ কৰিলে, হয়, ময়েই সেইদিনা তাইক ৰাস্তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ মই সেই ফ্লেট আৰু তাইৰ সম্পত্তি পাব বিচাৰিছিলোঁ। আদালতে বিনয় আৰু ড্ৰাইভাৰ দুয়োকে জিম্মাত ল'লে। আৰু সেই দিনটো আহিল যেতিয়া ৰূপালী আদালতৰ বাহিৰত থিয় হৈ আছিল। মূৰটো ওখ আছিল, কান্ধত নবীনৰ হাত আছিল, আৰু তাইৰ হৃদয়ত এটা শব্দ বাজি আছিল, মই এতিয়া ভঙা নাই, মই এতিয়া গঢ় লৈছোঁ। কেৱল এই কাৰণেই যে এজন মানুহে কোনো লোভ নোহোৱাকৈ মোৰ হাতখন ধৰিছিল। সেই সন্ধিয়াটো চহৰখনৰ আটাইতকৈ শান্ত সন্ধিয়াবোৰৰ ভিতৰত এটা আছিল। আদালতৰ ৰায়দান হৈ গৈছিল। বিনয় আৰু তাৰ সহযোগী অতুল এতিয়া কাৰাগাৰৰ ভিতৰত আছিল। আৰু ৰূপালী, তাই এতিয়াও কঁপিছিল, কিন্তু ভয়ত নহয়, পাৰ হৈ যোৱা বেদনাৰ ছাপ। সেইদিনা আদালতৰ বাহিৰত যেতিয়া তাই নবীনৰ ফালে চালে, তেতিয়া মাথো এটা কথাই ক'ব পাৰিলে, তুমি মোক ভাঙি যোৱাৰ পৰা বচোৱা নাই নবীন, বৰঞ্চ মোক আকৌ জীয়াই থাকিবলৈ শিকাইছা। নবীনৰ চকু সেমেকি উঠিছিল। মই মাথো মোৰ কৰ্তব্য পালন কৰিছিলোঁ মেডাম, আৰু হয়তো নিজকে অলপ সঁচা মানুহ বনাব পাৰিলোঁ। এনেদৰে কেইদিনমান পাৰ হ'ল। ৰূপালী এতিয়া সুস্থ হৈ উঠিছিল। ঘাঁবোৰ শুকাই আহিছিল, বাহিৰৰো আৰু ভিতৰৰো। তাই এতিয়া লাহে লাহে নিজৰ পুৰণি ফ্লেটটোত আকৌ জীয়াই থাকিবলৈ লৈছিল। কিন্তু এইবাৰ অকলে নহয়। নবীন এতিয়া তাইৰ বাবে সেই ছাঁটো হৈ পৰিছিল, যিটো সদায় তাইৰ লগত থাকে, যাক শব্দৰে বান্ধি ৰখাটো কঠিন। এদিন ৰূপালীয়ে তাক ডাইনিং টেবুলতে বহুৱালে, নিজ হাতেৰে চাহ বনালে, তাৰ কাপত ঢালিলে আৰু সন্মুখত বহি ক'লে, নবীন, তুমি এতিয়া গুচি নোযোৱা কিয়? নবীন আচৰিত হ'ল। কি মানে মেডাম? মানে এইটোৱেই যে এতিয়া তোমাৰ কাম শেষ হৈছে। তুমি মোক বচালা, চম্ভালিলা, এতিয়া তোমাৰ কোনো কৰ্তব্য মোৰ বাবে বাকী নাই। নবীন মনে মনে ৰ'ল। সি মাথো ইমানেই ক'লে, সঁচা ক'বলৈ গ'লে মেডাম, মই কেতিয়াও কোনো আশাৰে আপোনাৰ বাবে একো কৰা নাছিলোঁ। মাথো সেইদিনা যেতিয়া আপোনাৰ চিঞৰ কাণত পৰিছিল, মোৰ লাগিছিল যদি আজি মই এজনী অসহায় মহিলাক নবচাওঁ, তেন্তে নিজৰ চকুলৈ কেতিয়াও চাব নোৱাৰিম। ৰূপালীৰ চকু চলচলীয়া হৈ পৰিল আৰু ক'লে, নবীন, যদি তুমি এতিয়া গুচি যোৱা, তেন্তে মই আকৌ কাৰো ওপৰত বিশ্বাস কৰিব নোৱাৰিম। আকৌ অকলে পৰি যাম, আকৌ ভিতৰি ভিতৰি ভাঙি যাম। তুমি মোৰ জীৱন বচালা, মোৰ আশ্ৰয় হ'লা।
এতিয়া তুমি মোৰ জীৱনৰ লগৰী হ'ব নোৱাৰিবানে? নবীন স্তব্ধ হৈ পৰিল। তাৰ চকুত চকুলো আছিল, ওঠ কঁপিছিল। মেডাম, মই বৰ দুখীয়া। মোৰ ওচৰত না খ্যাতি আছে না পইচা আছে। মই কোনো ধনী মানুহৰ যোগ্য নহয়। ৰূপালীয়ে হাঁহি মাৰি ক'লে, যিজন মানুহ হৃদয়ৰ পৰা ধনী তেওঁৰ ওচৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ দৌলত থাকে, সম্পত্তি থাকে, বিশ্বাস আৰু সত্যতা, যিটো তুমি মোক দিলা। সেইদিনা নবীনে প্ৰথমবাৰৰ বাবে সেই হাতখনত ধৰিলে, যিখনক সি সদায় সন্মানৰ চকুৰে চাইছিল, এতিয়া প্ৰেমেৰে ধৰি ল'লে। পিছদিনা দুয়োৱে বিয়া পাতিলে। বিয়াখন কোনো হুলস্থুলীয়া নাছিল, কেৱল আদালতত এটা চহী আৰু এটা প্ৰতিশ্ৰুতি। এতিয়া যিয়েই নহওক কিয় আমি ইজনে সিজনৰ হাত কেতিয়াও নেৰোঁ। আজি সেই ফ্লেটটোতে দুয়ো থাকে। ৰূপালীয়ে এতিয়া এটা NGO চলায়, যাৰ নাম দুনাই জীৱন, য'ত আঘাতপ্ৰাপ্ত মহিলাসকলক সহায় কৰা হয়, আশ্ৰয় দিয়া হয়। আৰু নবীন, সি এতিয়া কোনো দোকানত কাম নকৰে। সি সেই NGOৰ সহ-প্ৰতিষ্ঠাপক। আৰু প্ৰতিদিনে কাৰোবাক সহায় কৰি থাকোঁতে তাৰ নিজৰ সেই দিনটোলৈ মনত পৰে, যেতিয়া সি ৰূপালীক কোলাত তুলি লৈছিল। প্ৰিয় দৰ্শক, কেতিয়াবা এজন অচিনাকি যাত্ৰীয়েই জীৱনৰ আটাইতকৈ সঁচা সংগী হৈ পৰে, আৰু যাক আমি আপোন বুলি ভাবোঁ তেওঁৱেই আটাইতকৈ ডাঙৰ প্ৰতাৰণাৰ কাৰণ হৈ পৰে। এই কাহিনীত মানৱীয়তা জিলিকিল আৰু স্বাৰ্থপৰতা হাৰিল। এতিয়া এটা প্ৰশ্ন, যদি আপোনাৰ লগত এনেকুৱা হ'লহেঁতেন, তেন্তে আপুনি সেই অচিনাকি মানুহজনক জীৱনসংগী বনাব পাৰিলেহেঁতেননে? বিশ্বাস এবাৰ ভাঙিলে আকৌ কেতিয়াবা জোৰা লাগিব পাৰেনে? কমেণ্টত নিশ্চয় জনাব। আৰু যদি এই কাহিনীটোৱে আপোনাৰ হৃদয় চুই গৈছে, তেনে ভিডিঅ'টো লাইক কৰক, আমাৰ চেনেল মটিভেটৰ নিৰঞ্জন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ইয়াক সেইসকল লোকলৈ নিশ্চয় পঠিয়াব, যিসকলে আজিও নিজৰ ঘাঁবোৰ মনে মনে সামৰি ৰাখিছে। আকৌ লগ পাম এটা সঁচা আৰু হৃদয়স্পৰ্শী কাহিনীৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, সুস্থ চিন্তা কৰক আৰু সুস্থ খাওক। নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।